ইতিমধ্যে শিখা শৰ্মাক আটক কৰা হৈছে গুৱাহাটীৰ পাথৰ কুঁৱাৰীৰ পৰা শিখা শৰ্মাক আটক কৰা হৈছে আমি সবিশেষ তথ্য জনাবলৈ চেষ্টা কৰিছোঁ কিন্তু তাৰ লগতে গৰিমা গাৰ্গে লগে ফেচবুকত অসমবাসীক ধন্যবাদ জ্ঞাপন কৰিছে এই মুহূৰ্তত আমি ফুল পেড গ্ৰাফিক্সৰ জনাবলৈ চেষ্টা কৰিছোঁ যে অসম আৰক্ষীৰ অপৰাধ শাখাই শিখা শৰ্মাক ইতিমধ্যে আটক কৰিছে মহানগৰীৰ পাথৰ কুঁৱাৰী নীলাচল এপাৰ্টমেণ্টৰ পৰা আটক কৰিছে BNSৰ এইকেইটা ধাৰাৰ অধীনত আটক কৰা হৈছে ইতিমধ্যে গোচৰ যিহেতু ৰুজু হৈছে পাণবজাৰ থানাত নম্বৰত এই পাণবজাৰ থানাত সেই গোচৰ তৰা হৈছিলে আৰু তাৰ পাছতে নীলাচল এপাৰ্টমেণ্টৰ এ ব্লকৰ পৰা ইতিমধ্যে শিখা শৰ্মাক আটক কৰি অনা হৈছে আৰু ইতিমধ্যে গৰিমা শইকীয়া গাৰ্গে অসমবাসীক ধন্যবাদ জ্ঞাপন কৰিছে আৰু তাৰ লগে দেখিবলৈ পোৱা গৈছে শিখা শৰ্মাৰ বিৰুদ্ধে লগে একশ্যন আৰম্ভ কৰিছে শিখা শৰ্মাক আটক কৰা হৈছে গৰিমা গাৰ্গে এটা গোচৰ তৰিছিলে আৰু সেই গোচৰ ইতিমধ্যে পাণবজাৰ আৰক্ষীয়ে লগে গোচৰ ৰুজু কৰিছে আৰু লগে একশ্যন মুডত পাণবজাৰ থানাত থকা সেই গোচৰ নম্বৰটো হৈছে 2/26 নম্বৰ অৰ্থাৎ 2026 চনৰ এইটো দ্বিতীয়টো গোচৰ এই নম্বৰটোত আপোনালোকে মনত ৰাখিব আৰু দ্বিতীয়তে নীলাচল এপাৰ্টমেণ্টৰ যি গুৱাহাটী মহানগৰীৰ পাথৰ কুঁৱাৰীত এটা নীলাচল এপাৰ্টমেণ্টৰ এ ব্লকৰ C2 বাসগৃহৰ পৰা শিখা শৰ্মাক আটক কৰা হৈছে আজিৰ দিনজোৰাত যি দিনটোত আজি জুবিন ফেন ক্লাবেও গোচৰ তৰিছিলে গৰিমা শইকীয়া গাৰ্গে গোচৰ তৰিছিলে যিহেতু জুবিন গাৰ্গক যিটো জাতীয় সত্তা সমগ্ৰ অসমবাসীয়ে জুবিন গাৰ্গৰ মৃত্যুৰ পিছত সমগ্ৰ অসমত হাহাকাৰ লাগিছিলে চিঞৰ বাখৰ লাগিছিলে সকলো ক্ৰন্দনত বিভোৰ হৈ পৰিছে তাৰ পাছত শিখা শৰ্মাই জুবিন গাৰ্গৰ শ্লীলতা হানিৰ চেষ্টা চলাই দীৰ্ঘদিন ধৰি জুবিন গাৰ্গৰ বিৰুদ্ধে ফেচবুকক বিতৰ্কিত মন্তব্য কৰি আহিছিলে আৰু বিতৰ্কিত মন্তব্য কৰাৰ পাছতেই এতিয়া চৰম সীমা চেৰাই যোৱাত শিখা শৰ্মাৰ বিৰুদ্ধে গৰিমা শইকীয়া গাৰ্গ আৰু পৰিয়ালবৰ্গই গোচৰ তৰিবলগীয়া হ'ল আৰু যাৰ বাবে এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হ'ল সমগ্ৰ অসম এতিয়া জোকাৰি গৈছে এই ঘটনাই কাৰণ শিখা শৰ্মাই বহুত দিন ধৰি ফেচবুকতে হওক টুইটাৰতে হওক সামাজিক মাধ্যমত এয়া আপোনালোকৰ পোনে দৃশ্য দেখুৱাইছোঁ এয়া হৈছে গুৱাহাটীৰ পাথৰ কুঁৱাৰীৰ নীলাচল এপাৰ্টমেণ্টৰ এ ব্লকৰ সেই দৃশ্য আৰক্ষী কিদৰে কৈছে লগে শিখা শৰ্মাৰ মোবাইলৰ লোকেশ্যন ট্ৰেক কৰিছে আৰক্ষী কাৰণ এইটো এটা ডাঙৰ অপৰাধ যিগৰাকী জাতীয় সত্তা সমগ্ৰ অসমবাসীয়ে কান্দিবলগীয়া হৈছিল সেই জুবিন গাৰ্গৰ বিৰুদ্ধে সামাজিক মাধ্যমত ফেচবুকত হওক টুইটাৰত হওক ইনষ্টাগ্ৰামত হওক ইমানেই বেয়াকৈ লিখিছিলে এইগৰাকী শিখা শৰ্মাই প্ৰতিটো মুহূৰ্ততে প্ৰতিটো সময়তে এইগৰাকী শিখা শৰ্মা বিতৰ্কত সোমাই থাকে আৰু গৰিমা শইকীয়া গাৰ্গে আজিৰ দিনটোত মন্তব্য প্ৰদান কৰিছিলে সেয়াও আপোনালোকক জনাবলৈ চেষ্টা কৰিম কিন্তু এই মুহূৰ্তত আপোনালোকক সেই গৰিমা গাৰ্গৰ ফেচবুক পষ্টটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ সেই ফেচবুক পষ্টটো হৈছে সেই ফেচবুক পষ্টটোত গৰিমা শইকীয়া গাৰ্গে থেংক ইউ আছাম পুলিচ বুলি কৈছে অসমবাসীক ধন্যবাদ জ্ঞাপন কৰিছে অসম আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰিছে আৰু লগে ফেচবুক পষ্টটো দিছে গৰিমা শইকীয়া গাৰ্গে যেতিয়া ফেচবুক পষ্টটো দিছে থেংক ইউ আছাম পুলিচ আমি পোনে দেখুৱাবলৈ চেষ্টা কৰিছোঁ থেংক ইউ আছাম পুলিচ বুলি দেখুৱাইছে ধন্যবাদ জনাইছে অসম আৰক্ষীক এয়া হৈছে গৰিমা শইকীয়া গাৰ্গৰ ফেচবুক পোষ্ট মাত্ৰ 2 মিনিট আগতে আমি স্ক্ৰীনশ্বট মাৰিছিলোঁ এয়া থেংক ইউ আছাম পুলিচ বুলি কৈছে আৰু লগে শিখা শৰ্মাক যিহেতু আটক কৰা হ'ল আৰু যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ কৰিব পাৰে ইতিমধ্যে আটক কৰি পাণবজাৰ আৰক্ষী থানালৈ শিখা শৰ্মাক লৈ যোৱা হৈছে আৰু যিগৰাকী শিখা শৰ্মাই বিভিন্ন সময়ত বিতৰ্কৰ মাজত সোমাই থাকে সেইগৰাকী শিখা শৰ্মাই জুবিন গাৰ্গকো শ্লীলতা হানিৰ বাবে এতিয়া অকণো সংকোচ নকৰিলে আৰু বিভিন্ন সময়ত জুবিন গাৰ্গৰ পৰিয়াল জুবিন গাৰ্গ আৰু জুবিন ফেন ক্লাবৰ বা জুবিন অনুৰাগী যিটো পৰিস্থিতিৰ উদ্ভৱ হৈছিল সমগ্ৰ অসমত জুবিন গাৰ্গৰ মৃত্যুৰ পাছত তাৰ পাছতে কিন্তু জুবিন গাৰ্গক টাৰ্গেট কৰিছিলে জুবিন গাৰ্গৰ পৰিয়ালবৰ্গক টাৰ্গেট কৰিছিলে সেইগৰাকী শিখা শৰ্মাই ইতিমধ্যে চৰম সীমা অতিক্ৰম কৰি এক লজ্জাজনক কাণ্ড এক ভয়ংকৰ চূড়ান্ত এক অসভ্যালি কৰিছিল ফেচবুকত যাৰ বাবে এতিয়া শিখা শৰ্মাৰ বিৰুদ্ধে একশ্যন মুডত আহিবলগীয়া হৈছে অসম পুলিচ আৰু অসম পুলিচে একশ্যন মুডত আহিব হোৱাৰ লগে এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হৈছে জুবিন ফেন ক্লাবেও ইতিমধ্যে দিছপুৰ থানাত এজাহাৰ দাখিল কৰিছিলে গৰিমা গাৰ্গে নিজেই গৈ শিখা শৰ্মাৰ বিৰুদ্ধে পাণবজাৰ আৰক্ষী থানাত গৈ ক্ৰাইম ব্ৰাঞ্চত এজাহাৰ দাখিল কৰিছিল আপোনালোকক আমি জনাবলৈ চেষ্টা কৰিম যে কেইবাটাও ধাৰা ইতিমধ্যে ৰুজু কৰা হৈছে BNSৰ 152/196 299 351 352 353 আৰু 356 ধাৰাৰ অধীনত আটক কৰা হৈছে মোৰ সৈতে সমীৰণে যিহেতু সেই স্থানলৈ গৈছে আৰু শিখা শৰ্মাৰ যিটো সেই খবৰ আটক কৰাৰ পৰা আৰম্ভ কৰি সমীৰণৰ সেই বিতৰ্কিত মন্তব্য কৰা শিখা শৰ্মাৰ বিৰুদ্ধে
যি একশ্যন মুড লৈছে অসম আৰক্ষীয়ে সমীৰণে সবিশেষ তথ্য আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ মই সমীৰণৰ ওচৰলৈ পোনে পোনে গৈছোঁ হয় চাওক যে যোন আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে শিখা শৰ্মাই কেনেধৰণে জুবিন গাৰ্গৰ চৰিত্ৰ হনন কৰিছিলে ইটোৰ পাছত সিটোকৈ ফেচবুক পোষ্ট কৰিছিল আৰু তাৰ পাছত এনেধৰণে আমি যি দৃশ্যাংশ দেখুৱাইছোঁ ভিজা মেকুৰীৰ দৰে এইখন আৰক্ষীৰ বাহনত এতিয়া উঠি আহিছে এয়া হৈছে ক্ৰাইম ব্ৰাঞ্চৰ দল আৰু ক্ৰাইম ব্ৰাঞ্চৰ দলে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে শিখা শৰ্মাক আৰু প্ৰথম অৱস্থাত আটক কৰি লৈ অনা হৈছে আমি যি খবৰ লাভ কৰিছোঁ শিখা শৰ্মাক গ্ৰেপ্তাৰ কৰা হৈছে BNSৰ কেইবাটাও ধাৰা সন্নিৱিষ্ট কৰা হৈছিলে এইগৰাকী শিখা শৰ্মাৰ বিৰুদ্ধে আৰু এইগৰাকী শিখা শৰ্মাই এনেধৰণৰ ফেচবুক পোষ্ট কৰিছিলে যিবোৰ ফেচবুক পোষ্ট আপোনালোকে ইতিমধ্যে দেখিছে যে কেনেধৰণে জুবিন গাৰ্গৰ চৰিত্ৰক লৈ জুবিন গাৰ্গৰ পৰিয়ালক লৈ জুবিন গাৰ্গৰ পিতৃক লৈ কেনেধৰণৰ মন্তব্য কৰিছিল আৰু এইগৰাকী শিখা শৰ্মাক অৱশেষত গ্ৰেপ্তাৰ কৰিছে শিখা শৰ্মাক গ্ৰেপ্তাৰ কৰিছে চাইবাৰ আৰক্ষী থানালৈ লৈ অনা হৈছে পাণবজাৰ চাইবাৰ আৰক্ষী থানাত এয়া ভিজা মেকুৰীৰ দৰে মই পুনৰবাৰ দেখুৱাইছোঁ যে ফেচবুকত বহু কথা লিখি থকা এইগৰাকী শিখা শৰ্মাই এতিয়া এনেধৰণে আৰক্ষীৰ বাহনত উঠি আহিছে তেওঁ আত্মসমৰ্পণ কৰাৰ কথা আছিলে যদিও তাৰ পূৰ্বে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এইগৰাকী শিখা শৰ্মাক আৰু এইগৰাকী শিখা শৰ্মাৰ পূৰ্বেও ফেচবুকত এনেধৰণৰ পোষ্ট কৰি গ্ৰেপ্তাৰ হৈছিলে দুবছৰ পূৰ্বে এনেধৰণে গ্ৰেপ্তাৰ হৈছিলে কিন্তু লাজ নাই এগৰাকী শিখা শৰ্মাৰ কোনো কাৰণতে লাজ নাই লাজ নথকাৰ দৰে হিন্দুত্ববাদী কিছুমান কথা লেখে বিজেপিৰ ভাল লগাবলৈ কিছুমান কথা লেখে আৰু এইগৰাকী শিখা শৰ্মা অৱশেষত জুবিন গাৰ্গৰ চৰিত্ৰ হনন কৰি গ্ৰেপ্তাৰ হ'বলৈ বাধ্য হৈছে আৰক্ষীয়ে এনেধৰণে লৈ আনিছে এইগৰাকী শিখা শৰ্মাক আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ এই ভিজুৱেলটো চাওক কেনেধৰণে শিখা শৰ্মাই ফেচবুকত ডাঙৰ ডাঙৰ কথা লেখে ফেচবুকত বিতৰ্কিত কথা লেখে ফেচবুকত বিতৰ্কিত কথা লেখি ভাল পায় আৰু অৱশেষত এইগৰাকী শিখা শৰ্মাক আটক কৰিছে আৰক্ষীয়ে আৰু আটক কৰি শিখা শৰ্মাক লৈ অনা হৈছে আৰু এই মুহূৰ্তত আমি দৃশ্যাংশ দেখুৱাইছোঁ এনেধৰণে শিখা শৰ্মাক লৈ অনা হৈছে আৰু শিখা শৰ্মাক এই মুহূৰ্তত এটা প্ৰশ্ন সুধিম গৰিমা গাৰ্গে যিহেতু মন্তব্য প্ৰদান কৰিছে সাংবাদিকৰ আগত গৰিমা গাৰ্গে এটা কথা উল্লেখ কৰিছিলে ইতিমধ্যে তেখেতক ফেচবুকত হওক ছ'চিয়েল মিডিয়াত ব্লক কৰি থোৱা হৈছে আৰু কোনো ধৰণৰ প্ৰথমতে আওকাণ কৰা হৈছিল এনেকুৱা ধৰণৰ মানসিক ৰোগী বুলি প্ৰথমতে কোৱা হৈছিল কিন্তু আজি যিটো পৰ্যায় হ'ল তাৰপিছত গৰিমা গাৰ্গৰ বৰ্তমানৰ স্থিতি আৰু গৰিমা গাৰ্গে কি ক'লে আজিৰ নীতিৰ সমীৰণ হয় চাওক যে শিখা শৰ্মা মানসিক ৰোগী বুলি গৰিমা শইকীয়া গাৰ্গে কৈছে শিখা শৰ্মা অসমীয়া জাতি নহয় বুলি কৈছে অসমীয়া জাতিৰ বিপক্ষে যায় বুলি কৈছে এনেধৰণে কথা কৈছে তাৰ সমান্তৰালকৈ গৰিমা শইকীয়া গাৰ্গে কৈছে যে এনেধৰণৰ মানসিক ৰোগীয়ে পোষ্ট কৰা যিসমূহ কথা সেইবোৰ কথাৰ ওপৰত গুৰুত্ব দিয়া হোৱা নাছিল কিন্তু জুবিন গাৰ্গৰ পিতৃক লৈ অসুস্থ পিতৃক লৈ কথা লিখিছিলে ভগ্নী পামী বৰঠাকুৰক লৈ কথা লিখিছিলে আৰু তাৰ পাছতে এইগৰাকী শিখা শৰ্মা যি বিতৰ্কিত পোষ্ট কৰে চৰ অঞ্চলত গৈ আজান দিয়াৰো ৰেকৰ্ড আছে এইগৰাকী শিখা শৰ্মাৰ বিভিন্ন সময়ত বিভিন্ন কথা কয় অৱশেষত শিখা শৰ্মাক গ্ৰেপ্তাৰ কৰা হৈছে আৰু শিখা শৰ্মাক আমি ফুল প্লেটৰ জৰিয়তে দেখুৱাইছোঁ যে শিখা শৰ্মাক গ্ৰেপ্তাৰ কৰা হৈছে শিখা শৰ্মাক গ্ৰেপ্তাৰ কৰিছে ক্ৰাইম ব্ৰাঞ্চে গুৱাহাটী ক্ৰাইম ব্ৰাঞ্চে শিখা শৰ্মাক গ্ৰেপ্তাৰ কৰিছে কেইবাটাও ধাৰা সন্নিৱিষ্ট কৰা হৈছে BNSৰ 152/194/299/351/352/353 ধাৰাৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে এইগৰাকী স্বয়ম্ভু নেত্ৰী শিখা শৰ্মাক নিজকে লেখিকা হিচাপে পৰিচয় দিয়ে লেখিকা সমান্তৰালকৈ তেখেতে এটা কথা কৈ থাকে যে নিজকে বহু ভাল কথা লেখোঁ বুলি কয় কিন্তু এইগৰাকী শিখা শৰ্মাৰ কাৰ প্ৰৰোচনাত পৰি এনেধৰণৰ কথাসমূহ লিখিছিলে জুবিন ফেন ক্লাবে থানাই আজি এজাহাৰ দাখিল কৰিছে দিছপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে তাৰ সমান্তৰালকৈ অসমৰ বিভিন্ন প্ৰান্তত জুবিন ফেন ক্লাবে এজাহাৰ দাখিল কৰিছে আৰু অৱশেষত এইগৰাকী শিখা শৰ্মাক গ্ৰেপ্তাৰ কৰিছে চাইবাৰ ক্ৰাইমে আৰু চাইবাৰ ক্ৰাইমৰ কাৰ্যালয় পাণবজাৰত থকা চাইবাৰ ক্ৰাইমৰ কাৰ্যালয়লৈ লৈ অনা হৈছে শিখা শৰ্মাক আৰু শিখা শৰ্মাক আজি মাৰথান জেৰা চলাব আৰু মাৰথান জেৰা এইকাৰণেই চলাব কাৰ প্ৰৰোচনাত পৰি এনেধৰণৰ কথা লেখে কিয় মৃত ব্যক্তিগৰাকীৰ ওপৰত এনে কথা লেখে কোটি কোটি মানুহে জুবিন গাৰ্গক ভাল পায় তাৰ বিপৰীতে কিয় পৰিচালিত হৈছে সঁচাকৈ মানসিক ৰোগী নেকি শিখা শৰ্মাই বহুতো ডাঙৰ ডাঙৰ কথা কয় কিন্তু মই পুনৰ দৃশ্যাংশ দেখুৱাব বিচাৰিছোঁ এনেধৰণে ভিজা মেকুৰীৰ দৰে যায় আৰু গৰিমা শইকীয়া কেনেধৰণৰ মন্তব্য কৰিছিলে সেই মন্তব্যও আমি শুনাবলৈ চেষ্টা কৰিম যোন আৰু সবিশেষ কেনেধৰণৰ তথ্য আপোনাৰ হাতত আহি পৰিছে হয় ইতিমধ্যে গৰিমা শইকীয়া গাৰ্গে যিহেতু মন্তব্য প্ৰদান কৰিছে যে অসমৰ শত্ৰু আচলতে জুবিন গাৰ্গ মৃত্যুৰ পিছৰে পৰা বিভিন্ন সময়ত অসম আৰক্ষীয়ে একশ্যন লৈছিল সামাজিক মাধ্যমত তেওঁলোকৰ চোকাৰ দৃষ্টি আছিল খেন চকু আছিল তাৰ পাছতো দেখিবলৈ পোৱা গৈছে বিভিন্নজনক জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত ইতিমধ্যে গ্ৰেপ্তাৰ কৰি আৰু জেললৈ প্ৰেৰণ কৰা হৈছে কিন্তু এইগৰাকী শিখা শৰ্মাৰ ক্ষেত্ৰত আৰক্ষীয়ে কেনেধৰণৰ ব্যৱস্থা ল'ব বা কেনেকুৱা ধৰণৰ আৰক্ষীয়ে স্থিতি ল'ব একশ্যন ল'ব তাক লৈ কিন্তু এটা ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে কাৰণ জুবিন গাৰ্গৰ এই বিষয়টোক লৈ জুবিন গাৰ্গ বিষয়টোক লৈয়ে গৰিমা গাৰ্গৰ বিষয়টোক লৈয়ে কিন্তু বিভিন্নজনক ইতিমধ্যে জেলত প্ৰেৰণ কৰা হৈছে সমীৰণ পৰৱৰ্তী সময়ত কেনেকুৱা ধৰণৰ
পদক্ষেপ ল'ব পাৰে অসম আৰক্ষীয়ে? হয় চাওক যে তেখেতক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ পঠিয়াব হয়তো তেওঁ 6 মাহৰ পৰা এবছৰ যিকেইটা ধাৰা লগাইছে সেই ধাৰাকেইটাত বেইলেবল ছেকশ্যন নহয় এইকেইটা তেওঁ কোনো কাৰণে জামিন নাপায় আৰু তাৰ বাবে কাৰাগাৰত 3 পৰা 6 মাহ দিন কাৰাগাৰতে থাকিব লাগিব হয়তো এইগৰাকী বিতৰ্কিত লেখিকা শিখা শৰ্মাই যাৱজ্জীৱনৰ কাৰাদণ্ড হ'ব পাৰে এনেধৰণৰ কিছু ধাৰা থাকে যিহেতু এনেধৰণৰ হিংসাত্মক কাৰ্যকলাপৰ লগত জড়িত বা এই কথা কৈ বিভিন্ন ব্যক্তিক উচতনি দিছে জুবিন গাৰ্গৰ বিপক্ষে যাবলৈ সেইবাবে এনেধৰণৰ ধাৰাসমূহ লগোৱাইছে বিএনএছৰ যিসমূহ ধাৰা ইতিমধ্যে লগাইছে চাইবাৰ ক্ৰাইমে আৰু সেই চাইবাৰ ক্ৰাইমে যিসমূহ ধাৰা লগাইছে সেই ধাৰাসমূহত তেওঁ যে কাৰাগাৰলৈ যাব সেই কথা প্ৰায় নিশ্চিত হৈ পৰিছে গৰিমা শইকীয়া গাৰ্গে শিখা শৰ্মাক গ্ৰেপ্তাৰ কৰাৰ পাছতে থেংক ইউ আছাম পুলিচ বুলি এটা পোষ্ট কৰিছে ফেচবুকত অত্যন্ত তেখেতে স্বামীক হেৰুৱাই অত্যন্ত ভাগৰি পৰিছিল আৰু তেনে সময়তে মানসিকভাৱে যি অত্যাচাৰ কৰিছে এইগৰাকী শিখা শৰ্মাৰ বিৰুদ্ধে সমগ্ৰ অসমতে আজি কেছ ৰুজু হৈছে বিভিন্ন থানাই ৰুজু হৈছে জুবিন ফেন ক্লাবসকলে দিছে জুবিন ফেন ক্লাব অসংখ্য আছে কেৱল জুবিন ফেন ক্লাবেই নহয় অকল জুবিন ফেন ক্লাবে ভাল পোৱা নহয় সমগ্ৰ অসমীয়া জাতিয়ে ভাল পায় আৰু এইজন জুবিন গাৰ্গৰ বিপক্ষে এনেধৰণৰ লিখিবলৈ ক'ত সাহস পাইছে এগৰাকী এয়া কেৱল জুবিন গাৰ্গক অপমান কৰা নহয় পৰিয়ালক অপমান কৰা নহয় সমগ্ৰ অসমীয়া জাতি সত্তাটোক অপমান কৰাৰ দৰে এক পৰিৱেশ সৃষ্টি কৰিছে কাৰণ যিদিনাখন জুবিনৰ মৃত্যু হৈছিল সিদিনাখন সমগ্ৰ অসমত হাহাকাৰ লাগি গৈছিলে বন্ধ পৰ্যন্ত হৈ গৈছিলে সকলোৱে কান্দিছিলে সেই পৰিৱেশ সেই সময় সেই মুহূৰ্তত তেতিয়াৰে পৰাই গৰিমা শইকীয়া গাৰ্গে যুঁজি আছে নিজৰ স্বামীৰ কাৰণে সমগ্ৰ অসমবাসীয়ে যুঁজি আছে জুবিন গাৰ্গে ন্যায় পাবৰ কাৰণে এই মুহূৰ্তত আপোনালোকক দৰ্শকসকলক যিসকল দৰ্শক এই মুহূৰ্তত সংযুক্ত হৈছে তেওঁলোকক আমি জনাই আছোঁ যে শিখা শৰ্মাক লগে লগে গ্ৰেপ্তাৰ কৰা হৈছে গোচৰ ৰুজু হ'ল লগে লগে শিখা শৰ্মাক বিচাৰি আৰক্ষীৰ অভিযান আৰু লগে লগে গ্ৰেপ্তাৰ এই মুহূৰ্তত গৰিমা শইকীয়া গাৰ্গে সাংবাদিকৰ আগত কি মন্তব্য প্ৰদান কৰিছে সেয়া শুনাবলৈ চেষ্টা কৰিছোঁ দিব লগা হ'ল কাৰণ এগৰাকী মানসিক ৰোগী বুলি ভাবি আচলতে ইমান দিনে কথাবোৰ অলপ আওকাণ কৰা হৈছে কাৰণ আমি বিচাৰিছিলোঁ আমি কনচেনট্ৰেট কৰোঁ যিটো মূল কেছ চলি আছে এতিয়া ন্যায়ালয়ত আছে জুবিন গাৰ্গৰ সেই কেছটোত আমি আচলতে বেছি কনচেনট্ৰেট কৰি আমি এই কথাবোৰ যিবোৰ ডিষ্ট্ৰেক্টিং কথা এই কথাবোৰত আমি বহুত মন দিব খোজা নাছিলোঁ কিন্তু সহ্যৰ এটা সীমা থাকে নহয় এজন ব্যক্তি আমাক এৰি গুচি গৈছে তেওঁ সেইজন ব্যক্তি তেওঁৰ সত্তাটো কি সকলো অসমৰ মানুহে সকলোৱে জানে অসমীয়াই জানে অসমে জানে গোটেই বিশ্বই জানে এতিয়া যে জুবিন গাৰ্গে অসমৰ সমাজ সংস্কৃতি আৰু নতুন প্ৰজন্মৰ বা যিকোনো ক্ষেত্ৰতে কি দি থৈ গৈছে সেইজন ব্যক্তিক কোনো কথা নাই বতৰা নাই অভব্য অশালীন অভদ্ৰ ভাষাৰে দিনে ৰাতিয়ে তেওঁৰ ওপৰত কটু মন্তব্য চৰিত্ৰ হননলৈকে ইমান মানে অশালীন ব্যৱহাৰ কোনোবাই কৰিব পাৰে সেইটো কথা ভাবিবই নোৱাৰি আৰু কোনো অসমীয়াই মই ভাবোঁ কোনো অসমৰ মানুহে সেই কাম হয়তো জুবিন গাৰ্গৰ লগত বা তেনেকুৱা এটা ব্যক্তি সত্তাৰ লগত কেতিয়াও নকৰে এইগৰাকী মহিলা তেখেতে না অসমক ভাল পায় না অসমীয়াক ভাল পায় না অসমীয়াৰ মানসিকতাক ভাল পায় না অসমীয়াৰ আৱেগক ভাল পায় গতিকে তেনেকুৱা অশালীন আচৰণ কৰা আৰু জুবিন গাৰ্গৰ সেই ব্যক্তিসত্তাটোক এনেকুৱা মানে যিবোৰ কথা কৈছে সেইবোৰ সঁচাকৈ সহ্য কৰিব নোৱাৰে লগতে আমাৰ পৰিয়ালটো মোৰ নননগৰাকীক পামী বৰঠাকুৰ মোৰ শহুৰ দেউতা যিগৰাকী অসুস্থ ব্যক্তি সদ্য পুত্ৰহাৰা এজন 84 বছৰীয়া এজন অসুস্থ ব্যক্তি তেওঁকো এৰা নাই গতিকে কেনেকুৱা ধৰণৰ মানসিকতা হ'ব লাগিব গতিকে আমি ভাবিলোঁ আইনী ব্যৱস্থা এটা লোৱাৰ এটা বহুত মানে তুংগত আহি পৰিছে সময় সেইকাৰণে আজি আহিলোঁ আৰু ডিফেমেশ্যন তাৰ লগতে ক্ৰিমিনেল ইণ্টিমিডেশ্যন আৰু হেট স্পীচ ইত্যাদি এনেকুৱা ধৰণৰ কেইটামান আৰু লগতে কমিউনিয়েল কিছুমান প্ৰভকিং মন্তব্য তেওঁ কৰিছে যিটোৱে হয়তো সমাজত ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যনো ক্ৰিয়েট কৰিব পাৰে গতিকে এইগৰাকী গোটেই অসমৰ ৰাইজে ইতিমধ্যে বহুত গালি সকলোৱে জানে কি ব্যৱহাৰ কৰি আছে আৰু কি কৰি আছে সকলোৱে গালিও পাৰি আছে কিন্তু মানে কিছুমান মানুহৰ যে গাত একো কথা নালাগে আৰু নিজৰ লজ্জাবোধো নকৰে তেনেকুৱা এগৰাকী মহিলা তেওঁ সেইকাৰণে তেওঁৰ ওপৰত এই আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে এতিয়া আমি সকলো সেই আইনৰ ওপৰত এৰিছোঁ তেওঁ নিশ্চয় উচিত ব্যৱস্থা ল'ব আৰু অসমৰ ৰাইজ আমাৰ লগত যে আছে সেইকাৰণে পুনৰবাৰ বহুত বহুত ধন্যবাদ তেওঁলোকে সহ্য কৰিব নোৱাৰে আমি যেনেকৈ পৰা নাই তেওঁলোকেও নোৱাৰে কাৰণ জুবিন সকলোৰে ঘৰৰ আছিল সকলোৰে মৰমৰ সকলোৰে আৱেগত গতিকে এনেকুৱা কিছুমান ডিষ্ট্ৰেক্টিং কথাই যাতে আমাৰ মূল যিটো কেছ চলি আছে সেইটোৰ পৰা ডিষ্ট্ৰেক্ট নকৰে যাতে সেই কথাটোত আমাৰ ঘৰখনে অকল নহয় গোটেই অসমৰ ৰাইজ যাতে আমাৰ লগত থাকে আৰু সেই কথাটোতে বেছি গুৰুত্ব প্ৰদান কৰি উচিত ন্যায় পোৱাত সেই দিশত আমি যাতে আগবাঢ়োঁ
এই ডিষ্ট্ৰেক্টিং এলিমেণ্টবোৰ কিন্তু একেবাৰে শিপাৰে সৈতে উঘালি শেষ কৰিব লাগে। আৰু এটা কথা সুধিব